ঘটনা মানে আসল মইতো হেৰি হয় অৰুণাচল বাছৰ কণ্ডাক্টৰ মিয়াৰ পৰা চাংলাং যায় কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে কিন্তু ইয়াতে একটা আছাম ৰাইফল গাড়ীটো ৰখি আছিলে পুলিচেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে তো দুইটা গাড়ী ফচি গ'ল যেনে ফায়াৰিং হৈছে কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ জীৱনটো বাছটো ৰখাই দিছে ঘূৰি যায় মানুহ এনে ফায়াৰিং শব্দ শুনিছোঁ তুমি হয় ইয়াৰ পৰা শুনিছোঁ গ্ৰেনেড ফুটা বি শুনিছোঁ আৰু এতিয়া কোন জেগাতে হৈছে বুলি চিয়ৰ জেগাটো একজেক্ট লোকেশ্যন আমি ক'ব নোৱাৰোঁ ইয়াৰ পৰাতো শুনিছে বন্দুকৰ আৱাজটো কিন্তু হেৰি ভাটা সোমাই একটা ৰাস্তা আছে তাতে সেইটো পাৰ হৈ পেলাই বুলি লোকেশ্যন এইটো জেগাটো অৰুণাচল পৰে নে আছাম পৰে এইটো আছাম চয়েল আছাম লাইনেই হয় আছাম লাইন হয় ন ঘটনাটো কিমান সময়ৰ পৰা হৈছে আমি ইয়াতে 9টা বাজি পাৰ হৈ পাইছিলোঁ তাৰ আগতে শুনিছোঁ কি শুনিছে কি শব্দ শুনিছিলে শব্দ মানে তাতে ফায়াৰিং হৈ আছে বুলি তো কোন পাৰ্টিয়ে ফায়াৰিং কৰিছে এইটোতো আমিতো নাজানে তো ৰিক্সটো ল'ব নোৱাৰে এইটো কাৰণে আমি ৰখিব লাগে আপোনালোকে কিবা গ্ৰেনেড ফুটা শব্দ গ্ৰেনেড ফুটিছে এইটোতো আমাৰ আছাম ৰাইফল মানুহ হ'ব পাৰে কিবা খবৰ লাভ কৰিছে নেকি কোনে কৰিছে বা কোনে এনেকুৱা ধৰণৰ সংঘটিত কৰিব পাৰে খবৰ একোতো এনেইতো ৰিপৰ্টটো পোৱা নাই এনে কোনোবা মানে তাতে ডেথ হৈছে কিবা এনেকুৱা শুনিছে নেকি ডেথ হোৱা নাই কিন্তু একটা গাড়ী পাৰ হৈছিলে এজন লাগিছে নেকি আছাম ৰাইফল মানুহকে